সকলোকে স্বাগতম প্ৰাঞ্জল গগৈ এটা নমুগৈ। আজি আমি দেখাম এটা সৰু চাপৰ এজোপা লিচু গছজোপাত থোপা থোপা লাগিছে লিচু, আৰু আপোনালোকে চাব আজি কি মজা লাগিব লিচু। মই লিচু গছজোপা ওচৰলৈ যাম আৰু দেখাম তাৰ লিচু গছ ইমান সৰুতে লাগিছে কেনেকৈ, আৰু সকলো আপোনালোকক বুজাই দিম হয় লিচু গছ ইমান সৰুতে লাগে কেনেকৈ, আৰু কি 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 কৰিলে লিচু গছজোপা 2 বছৰতেই লাগিব, আৰু আপোনালোকে এই ফল খাবলৈ পাব। চাই থাকক মোৰ ভিডিঅ'টো আৰু অকণমানো মিছ নকৰোঁ, চকুটিপ নেমাৰিব, একদম চাই থাকিব। মই আহি পাই গ'লোঁ লিচুজোপাৰ ওচৰ, আৰু এইজোপা লিচু আপোনালোকে দেখিছে মোৰ পাছফালে এই লিচু লাগিছে। প্ৰায় এই গছ পুলিটোৰ 2 বছৰ হৈছে ঠিক। আৰু এই পুলিটো আপোনাৰ আমাৰ অসমৰ নহয়, এইটো পুলিটো বেংগলোৰৰ পৰা অনা হৈছিলে, এজন ব্যক্তিয়ে আনি দিছিলে। আৰু আপোনাৰ এই পুলিটো পোৱাৰ পিছত 800 টকাকৈ লৈছিলে। আমাৰ ঘৰত তেওঁ আহি ৰোপণ কৰি ৰুই গৈছিলেহি। আৰু আমি যোৱা বছৰ খাইছিলোঁ লেচু, যোৱা বছৰ আৰু সৰু হৈ আছিলে। দেখিছে এই গছজোপা বেছি ওখ নহয়, দেখিছে প্ৰায় মোতকৈ এফুটমান ওখ হ'ব। আৰু দেখি চাৰিওফালে একদম দুপাৰ লেচু লাগিছে, দেখিছে নহয় এয়া। আৰু আপোনালোকেও তেনেকুৱা যি লেচুবিলাক বাহিৰৰ মানুহ আহি কিনে যেতিয়া আপোনাক এখন বুকত দেখাই দিয়ে যে এই বুকখনত এনেকৈ দেখিব, আপুনি যে ফটো দেখিব চাপতে লগা, কিন্তু সেই কথা সঁচা কথা হয়, মিছা কথা নহয়। আৰু আপোনালোকে দেখিছেই মোৰ একদম সন্মুখত, মই মিছা কথা কোৱা নাই, সঁচা কথা কৈছোঁ একদম। আৰু এই বছৰটো কমেই লাগিছে, অহা বছৰকৈ ভাবিছোঁ আৰু বেছি লাগিব। আৰু এজোপা আম গছ আছে, আম গছজোপা সৰু হৈ আছে, আম গছজোপাও লাগিব, একেই বেংগলোৰৰ পৰা অনা লাগিছে। এইজোপা নেক্সট ভিডিঅ'ত আমি দেখাম, আৰু মই দেখাই আছোঁ সম্পূৰ্ণ গছজোপা, চাই থাকক আপোনালোকে।